স্টুডেন্ট আজি মই 33 পেজৰ প্ৰশ্নোত্তৰবিলাক দিম। 1 নম্বৰ 2 3 4 5 লৈ যৌগ এইটো CaOCl2ৰ সাধাৰণ নামটো কি? ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন হোৱা যৌগটোৰ নাম কি? কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম কি? সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰব্য এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া। প্লাষ্টাৰ অফ পেৰিছ পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ দিয়া। এইবোৰ সব শৰ্ট কুৱেশ্যন হয়। ইয়াতে ইয়াৰ এনচাৰবিলাক মই ইয়াতে দিছোঁ, তোমালোকে চাই ল'বা। 1 নম্বৰ এনচাৰ হ'ল যৌগটোৰ সাধাৰণ নাম হ'ল ব্লিচিং পাউডাৰ। আৰু 2 নম্বৰ হ'ল ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম হৈছে কেলছিয়াম হাইড্ৰক্সাইড শিথিলেট চূৰ্ণ। 3 নম্বৰ হ'ল কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা সোডিয়াম যৌগটো হ'ল সোডিয়াম কাৰ্বনেট। 4 নম্বৰটো হ'ল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰব্য এটা উত্তপ্ত কৰিলে ই বিয়োজিত হৈ সোডিয়াম কাৰ্বনেট আৰু পানী কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। সমীকৰণটো দিয়া হৈছে, চাই ল'বা। নেক্সট 5 নম্বৰ প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়া কৰি দেখুৱাবলৈ এটা সমীকৰণ লিখা। এইটো ইয়াতে দিয়া হৈছে, এইটো তোমালোকৰ কিতাপতো আছে, মই তথাপি ইয়াতে লিখি দিছোঁ, ভালকৈ চাই ল'বা উত্তৰবোৰ। আৰু এইবোৰ শৰ্ট কুৱেশ্যন হয়, খুব ইম্পৰ্টেণ্ট হয়। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।